নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অন্য এটা সুবিধালৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু ভাবিলোঁ সন্ধিয়া টাইমতো কিবাকিবি খাবলৈ মন যায় ন, তাতে বতৰটো ডাৱৰীয়া ডাৱৰীয়া কৰিছে, তো সেইকাৰণে ভাবিলোঁ পৰঠাকে বনাওঁ আৰু আপোনালোককো দেখাওঁ নে কি কয়। আপোনালোকে জানো কেতিয়াবা পৰঠা খাই পাইছে? নহয় জানো, মই আজি বনাই খুৱাম, তো চাই থাকিব আপোনালোকে। ধেমালি কৰিছোঁ দেই, বেয়া চেয়া নাপাব। আৰু এয়া দেখিছেনে, মই পৰঠাটো বনাই আছোঁ। আৰু তাৰ লগতে এতিয়া অকণমান ঘিউ দি দিম আৰু, মানে কি ক'ব, ঘৰতো ঘিউ নাই, চিকটাকৈ অলপ দিছোঁ আৰু এয়া তাকে চিকটা কৰি তাক দেখিছেনে, এখন ফাটিয়ে গ'ল। চব্জিটো দেখিয়ে গৈছে, আৰু একো কথা নাই, আমিতো এনেকৈ খাই দিম নহয় জানো বাৰু, গাঁৱলীয়া মানুহ কি ক'ব। তো তেতিয়াহ'লে চাই যাওক এতিয়া। এয়া দেখিছেনে বাৰু, লাষ্টত গৈ ভালকৈ বনাওঁ বুলি কওঁতে দেখিছেনে গোটেইখিনি জ্বলিয়ে থাকিলে। সেইজনীয়ে বনাই দিছোঁ দেই, মই জলকীয়া দিম চব্জি আৰু অলপ আলু ভাজিৰ লগত কি সেয়া তেনেকৈ খাই দিলোঁ। আৰু মোৰ ছোৱালীজনীও চাওকচোন, সেয়া কেনেকৈ খাইছে নহয় জানো, দেখি হাঁহি উঠি গৈছে। আৰু তো